ওয়েলকাম টু অনলাইন স্টাডি চ্যানেল। আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিৰ MCQ প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্ট কুৱেশ্যন, হু ইজ দ্য পয়েট অফ দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল? অৰ্থাৎ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিৰ কবি কোন? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি, উইলিয়াম ৱৰ্ডছৱৰ্থ। নেক্সট কুৱেশ্যন, হোৱাট ইজ স্লাম্বাৰ? অৰ্থাৎ স্লাম্বাৰ কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, স্লিপ। নেক্সট কুৱেশ্যন, দ্য পয়েট ডিড নট হেভ এনি ফিয়াৰ ফ্ৰম? অৰ্থাৎ কবিৰ কিহৰ প্ৰতি কোনো ভয় নাই? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, হিউমেন। নেক্সট কুৱেশ্যন, she neither hears nor sees because she is? অর্থাৎ তাই নেদেখেও নুশুনেও কারণ তাই? ইয়াত শুদ্ধ উত্তর অপশন ডি, ডেড। নেক্সট কুৱেশ্যন, she seemed a thing that could not feel, who is she here? অৰ্থাৎ তাইক এনে বস্তু যেন লাগিছিল যাক অনুভৱ কৰিব নোৱাৰি। ইয়াত তাই কোন? শুদ্ধ উত্তৰ অপশ্যন সি, poet's beloved. Next question, the poem A Slumber Did My Spirit Chill is dedicated to the authors? অর্থাৎ A Slumber Did My Spirit Chill নামৰ কবিতাটো কবিয়ে কার বাবে ডেডিকেট কৰিছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন সি, poet's beloved. Next question, what chilled the spirit of the poet in the poem A Slumber Did My Spirit Chill? অর্থাৎ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিত কবিৰ মন কিহে জড়ো কৰি পেলাইছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, ডিপ স্লিপ। নেক্সট কুৱেশ্যন, ইন দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল দ্য ৱাৰ্ড স্পিৰিট ৰিপ্ৰেজেণ্টছ? অৰ্থাৎ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিত স্পিৰিট নামৰ শব্দটোৱে কি বুজাইছে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ, poet's soul. Next question, the name of the poet's beloved was? অর্থাৎ কবি মৰম কৰা জনীৰ নাম কি আছিল? ইয়াত শুদ্ধ উত্তৰ অপশ্যন সি, লুচি। নেক্সট কুৱেশ্যন, no motion has she now, no force, who is she here? অর্থাৎ তাইৰ এতিয়া কোনো গতি নাই, শক্তি নাই, ইয়াত তাই কোন? শুদ্ধ উত্তৰ অপশ্যন ডি, poet's beloved. Next question, she neither hears nor sees, who neither hears nor sees? অর্থাৎ তাই নেদেখেও নুশুনেও, কোন নেদেখে নুশুনে? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি, poet's beloved. Next question, what is the meaning of diurnal in the poem A Slumber Did My Spirit Chill? অর্থাৎ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিত ডিউৰ্নেল শব্দটোৰ অৰ্থ কি? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, ডেইলি। আজিৰ ভিডিঅ'টো এইখিনিয়েই। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।